আমি সমস্তজন কাৰ আশ্ৰয়ৰ তলত আছো? আমাৰ আশ্ৰয়দাতা কোন? আমাৰ আশ্ৰয়দাতা হ'ল প্ৰভু ভগৱন্ত কৃষ্ণ। সমস্ত কল্যাণ গুণ গণৰ নিলয় হবাৰে ঈশ্বৰ প্ৰভু হবাৰে আশ্ৰয় হবে জীৱ জন্তু ছয় হবে ব্ৰহ্মময় ব্ৰহ্মক ভজিলে হবে ব্ৰহ্মক পায়। সমস্ত কল্যাণ গুণ গণৰ নিলয় হবাৰে ঈশ্বৰ প্ৰভু হবাৰে আশ্ৰয়। প্ৰভু ভগৱন্ত সমস্ত গুণ মানুহৰ আৰু সেইজনা প্ৰভু ভগৱন্তৰ হৈছে আমাৰ সমস্তজনৰ আশ্ৰয়দাতা। হবাৰে ঈশ্বৰ প্ৰভু হবাৰে আশ্ৰয়। আমাৰ আশ্ৰয়দাতা হ'ল প্ৰভু ভগৱন্ত কৃষ্ণ। হবে জীৱ জন্তুশ্ৰয় হবে ব্ৰহ্মময় ব্ৰহ্মক ভজিলে হবে ব্ৰহ্মক পায়। আমি যদি ব্ৰহ্মক ভজনা কৰোঁ তেতিয়া ব্ৰহ্মকেই পাই যাম। তাৰমানে কৃষ্ণক ভজনা কৰিলে আমি কৃষ্ণকেই পাই যাম। কিন্তু এক দেও এক সেও এক বিনে নাই কেও, এজনেই দেৱতা সেইজনকেই ভজনা কৰিব লাগিব। আৰু ভগৱন্তক ভজনা কৰিলে আমি সুফল পান কৰিবলৈ পাম। সুফলৰ ৰসকণ মিঠা আৰু কুফলৰ ৰসকণ তিতা। আপোনাৰ হবে নিজেই বিবেচনা কৰি ল'ব যে সুফলৰ ৰস পান কৰিবনে কুফলৰ ৰস পান কৰিব। ভগৱন্তক যদি ভজনা কৰে তে প্ৰভু ভগৱন্তই আপোনাক আমাক উদ্ধাৰ কৰিবই। প্ৰভু ভগৱন্তৰ সুদৰ্শন চক্ৰই আমাৰ সমস্তজনৰ পাছে পাছে ঘূৰি ফুৰে। আমাৰ সমস্তজনক উদ্ধাৰ কৰিবই, কিন্তু আমি তেওঁৰ একান্ত ভকত হ'ব লাগিব, তেতিয়াহে কামত দিব। নহ'লে সকলোৱে পাতিছে আমিও পাতোঁ, এইটোহে হ'ব, নহয়নে বাৰু? আমি আচল তত্ত্বসমূহ ল'ব লাগিব আৰু এই তত্ত্বসমূহ লৈ আমাৰ জীৱন সুন্দৰভাৱে অতিবাহিত কৰিলেহে আমাৰ মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শেৰে আগুৱাই যাব পাৰিম, নহ'লে কিন্তু নোৱাৰে। ভাগৱতৰ শ্ৰৱণ কীৰ্তন চলি থাকোঁতে আপোনাৰ হবে কেতিয়াও ঘৰুৱা কথা আলোচনা কৰি নাথাকিব, হাই হুলস্থুলীয়াত কৰি নাথাকিব। কাৰণ হৰি কীৰ্তনৰ সময়ত থাকে আন কথা পাতি অন্তকালে নিয়া যমদূতে ধৰি কৰে তাক উগ্ৰ শাস্তি। জীয়াই থাকোঁতে আমি অনেক শাস্তিৰ সন্মুখীন হ'লোঁ। মৃত্যুৰ পাছতো যদি আমি শাস্তিৰ সন্মুখীন হ'বলগীয়া হয় আমাৰ অৱস্থাটো কেনেকুৱা হ'ব বাৰু আপোনালোকে নিজেই ভাবকচোন। গতিকে হৰি কীৰ্তনৰ সময়ত কেতিয়াও গাৰ্হস্থ জীৱনৰ কথা আলোচনা কৰি নাথাকিব। যদিহে গাৰ্হস্থ জীৱনৰ কথা আলোচনা কৰিবলৈ আহে তেনেহ'লে এনে পবিত্ৰ স্থানলৈ অহাতকৈ নহাটোৱে আমাৰ বাবে শ্ৰেয় হ'ব। আমি ইয়ালৈ কিয় আহিছোঁ? প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিম বুলি আহিছোঁ। ইয়াত যদি আকৌ গাৰ্হস্থ জীৱনৰ কথা আলোচনা কৰোঁ একো ফল নধৰিব। ভাগৱত শাস্ত্ৰই আমাক ক্ৰিয়া নকৰিব। গতিকে ইয়াত ঘৰুৱা কথাবিলাক আলোচনা কৰি থাকিব নাপায়। এতিয়া ভাগৱত শাস্ত্ৰৰ মতে আমি কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিলে ভগৱন্তক পাম? আমি কি আহাৰ গ্ৰহণ কৰিব লাগিব? ভাগৱতত আমাক কি খাদ্য গ্ৰহণ কৰিবলৈ কৈছে? ইংৰাজীত এষাৰ কথা আছে, as the food so the mind, as the mind so the man। আমাৰ সমস্তজনক আৰোগ্য শক্তি কিহে প্ৰদান কৰে? আহাৰে প্ৰদান কৰে। আহাৰে আমাক আৰোগ্য শক্তি প্ৰদান কৰে। ভক্তি সাধনত আহাৰৰ মহত্ব অতিকৈ প্ৰয়োজন।
আমি আহাৰ গ্ৰহণ কৰিবই লাগিব আহাৰ গ্ৰহণ কৰিলেহে আমাৰ শৰীৰটো সুস্থ হৈ থাকিব কিন্তু কেনে ধৰণৰ আহাৰ আমি গ্ৰহণ কৰিব লাগিব প্ৰভু ভগৱন্তৰ চৰণত সমৰ্পিত খাদ্য আমি গ্ৰহণ কৰিব লাগিব ইংৰাজীত আৰু এষাৰ কথা আছে আমি সমস্তজনে যেনে ধৰণৰ খাদ্যই আমি গ্ৰহণ কৰিম তেনে ধৰণৰ প্ৰতিক্ৰিয়াহে আমাৰ সমস্তজনৰ দেহ বা মনত উদয় হ'ব ইউ আৰ ইট আমি যেনে ধৰণৰ খাদ্য গ্ৰহণ কৰিম তেনে ধৰণৰ প্ৰতিক্ৰিয়া আমাৰ দেহত উদয় হ'ব দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত প্ৰীতাম ভীষ্মই মুখেৰে মাত মাতিব নোৱাৰাৰ মূল কাৰণটো হৈছে আহাৰ শেষত আমি এটা কথা ক'ব লাগিব নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচৰা জীয়শ্ৰেষ্ঠ মানৱ জাতিয়ে অন্য জীৱৰ অধিকাৰকো সন্মান কৰিব জানিব লাগিব নহ'লে আমি মানুহৰ নামত অযোগ্য হৈ পৰিম শ্ৰৱণ কীৰ্তনৰ দৰে ধৰ্ম কৈলু সত্য ৰহস্য ভকতিম জ্ঞান শ্ৰৱণ কীৰ্তনৰ দৰে ধৰ্ম নাহি আনে কৈলু সত্য ৰহস্য ভকতি মহাজ্ঞান আমি শ্ৰৱণ কীৰ্তন কৰিবই লাগিব কাৰ গুণনাম ঈশ্বৰ কৃষ্ণৰ গুণনাম স্বয়ং প্ৰভু ভগৱন্তই দ্বাৰকালৈ যোৱাৰ আগমুহূৰ্তত উদ্ধৱ আৰু মৈত্ৰেয় প্ৰাণৰ বান্ধৱ উদ্ধৱ আৰু মৈত্ৰেয়ক কৈ থৈ গৈছিল কি বুলি কৈছিল যে সত্য যুগত ঈশ্বৰক পাবৰ বাবে ঋষিমুনিসকলে ধ্যান কৰিছিল ত্ৰেতা যুগত যজ্ঞ কৰিছিল দ্বাপৰ যুগত পূজা কৰিছিল কিন্তু এই তিনিও যুগতে বহুত কষ্ট বহুত ধন সম্পত্তি খৰচ কৰাৰ পাছতহে প্ৰভু ভগৱন্তক লগ পাইছিল কিছুমানে লগ পোৱাও নাছিল যজ্ঞৰ ধোঁৱাৰে কিছুমানৰ শৰীৰ চাপকলনীয়া হৈ গৈছিল কিন্তু কলি যুগত একেবাৰে সহজ কৰি দিলে অল্পমতি জীৱাত্মাৰ বাবে সহজ কৰি দিলে কেনেকৈ সহজ কৰিলে কেৱল মাত্ৰ নাম ল'লে হৈ যাব নাম ল'লে তেওঁক পাই যাব কিন্তু আমি একান্তভাৱেৰে তেওঁৰ গুণনাম ল'ব লাগিব ভক্তিভাৱেৰে কায় মন বাক্যে ত্যাগ কৰি আমি তেওঁৰ গুণনাম ল'লেহে আমি তেওঁক বিচাৰি পাম যেতিয়া প্ৰভু ভগৱন্ত সন্তুষ্ট হ'ব তেতিয়া গাই গৰুৱে নিজৰ পোৱালিটোক পাছে পাছে ঘূৰি ৰক্ষণাবেক্ষণ দিয়াৰ দৰে আমাকো ৰক্ষণাবেক্ষণ দিব আমাৰ গুৰুজনাই সুন্দৰভাৱে লিখি থৈ গৈছে অধেনু যে নমতে বৎস কপাল তুমি হে হিমতে ভকত কপালাৰাম তুমি হে হিমতে ভকত কপালাৰাম ভগৱন্তয়ো আমাৰ পাছে পাছে ঘূৰি ফুৰিব আৰু আমাক সুদৰ্শন চক্ৰৰে ৰক্ষণাবেক্ষণ দি থাকিব গৰ্ভস্থ অৱস্থাত এগৰাকী আই মাতৃয়ে ঈশ্বৰৰ গুণকীৰ্তন কৰিব লাগে তেতিয়া সন্তান ভাল হয় তাৰ বহুত প্ৰমাণো আছে ভক্ত প্ৰহ্লাদ গৰ্ভত থাকোঁতে কয়াধুৱে দেৱাৰ্ষী নাৰদৰ মুখেৰে ঈশ্বৰৰ গুণকীৰ্তন শুনোতে শুনোতে শুনোতে
গৰ্ভতে প্ৰহ্লাদে ভক্তিৰ তত্ত্ব লাভ কৰিলে সেইবাবে প্ৰহ্লাদ জন্ম হৈ বিষ্ণুৰ পৰম ভক্ত হ'ল অভিমন্যু আকৌ মাতৃৰ গৰ্ভত থাকোঁতে পিতৃ অৰ্জুনৰ মুখেৰে চক্ৰবেহুত কেনেকৈ প্ৰৱেশ কৰিব লাগে এই বিষয়ে জ্ঞান লাভ কৰিলে কিন্তু কেনেকৈ চক্ৰবেহুৰ পৰা ওলাব লাগে এই বিষয়ে জ্ঞান লাভ কৰাৰ আগতে মাতৃ নিদ্ৰা গৈছিল সেইবাবে অভিমন্যুৱে অকালতে চিৰমৃত্যু সাৱটি ল'বলগীয়া হ'ল সেইকাৰণে কৈছোঁ আমাৰ আইসকলে ইয়াত যিকে শুনে যিখিনি কথাই শুনে মনোযোগেৰে শুনিব কাৰণ মাতৃৰ আদৰ্শই সন্তানৰ আদৰ্শ নুশুনে পৰব শাস্ত্ৰ গীতা ভাগৱত কিমতে ভকতি আৰ হৈবে মাধৱ কিমতে ভকতি আৰ হৈবে মাধৱত আমি যদি গীতা ভাগৱতৰ উপদেশসমূহকে ভালদৰে নুশুনো তেনেহ'লে ক'ব পাৰিমনে কৃষ্ণৰ চৰণত ভকতি হৈছে বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ যে কৃষ্ণৰ চৰণত ভকতি হৈছে বুলি আমি গীতা শাস্ত্ৰৰ ভাগৱত শাস্ত্ৰৰ উপদেশসমূহ মানি চলিবই লাগিব তেতিয়াহে ভগৱন্ত কৃষ্ণৰ কৃপা দৃষ্টি আমাৰ সমস্তজনৰ ওপৰত পৰিব আৰু তেতিয়াহে কিন্তু সন্তান ভাল হ'ব সেইকাৰণে আমি আইসকলক উদ্দেশ্য কৰি কৈছোঁ ও মন ভাই জানি ফুৰা হৰিৰ গুণ গায় আইসকলৰ জীৱনটো অতিকৈ বৈচিত্ৰ্যময় জীৱন অতিকৈ কৰ্মময় জীৱন মাতৃবিহীনে পৃথিৱীখনেই অন্ধকাৰ সেইবাবে প্ৰভু ভগৱন্ত কৃষ্ণই এই জগত সৃষ্টি কৰাৰ আগতেই প্ৰকৃতিকো সৃষ্টি কৰিছে প্ৰকৃতিৰ অবিহনে এই জগতখন অসাৰ প্ৰকৃতি আমাক লাগিবই প্ৰকৃতি নহ'লে কিন্তু নহ'ব কাৰণ প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি তেৱেহে সি জীৱ বন্ধু কৃষ্ণত ভকতি প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি তেৱেহে সি জীৱ বন্ধু কৃষ্ণত ভকতি প্ৰকৃতি পুৰুষ এক হ'লেহে প্ৰভু ভগৱন্তৰ চৰণত ভকতি কৰিব পাৰিব নহ'লে কিন্তু নোৱাৰিব কিয় প্ৰভু ভগৱন্তই হৈছে একমাত্ৰ সত্য আৰু একমাত্ৰ ঈশ্বৰ সেইজনা প্ৰভু ভগৱন্তক ভজনা কৰিবলৈ আমাক ভাগৱত শাস্ত্ৰই আৰু বিভিন্ন ধৰ্মশাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰি থৈ গৈছে আমি এই শাস্ত্ৰসমূহৰ মাধ্যমেৰে আমাৰ জীৱন আগুৱাই নিলেহে আমি সমস্তজনে কৃষ্ণৰ চৰণ কমলত শৰণাপন্ন হ'ব পাৰিম তেতিয়াহে আমি ভগৱন্তৰ লগত সাক্ষাৎ হ'ব পাৰিম নহ'লে কিন্তু অলপমান জটিল হ'ব য'ত ধৰ্ম নাই তাত আনন্দ নাই য'ত আনন্দ নাই তাত ভগৱন্ত নাই ধৰ্ম নথকা সমাজখনত শৃংখলা নাথাকে শৃংখলাবিহীন সমাজৰ আয়ুস কচুপাতৰ পানীৰ দৰে কেতিয়া পৰি যাব কোনেও একো গমকেই নাপাব সেইকাৰণে আমাক কৈছে ভাগৱত শাস্ত্ৰই এ ৰাম কৃষ্ণৰ চৰণ চিন্তি
আচন্ত ঈশ্বৰ হৰি সমস্ত ভূত আমাৰ সমস্ত জনৰ হৃদয়ত কৃষ্ণ আছে পঞ্চভৌতিক দেশত ঈশ্বৰ কৃষ্ণ সমভাৱে বিৰাজমান গুৰি পৰটোত যিমানকণ থাকিব হাতীটোত সমানেই থাকিব সকলো দেহতেই প্ৰভু ভগৱন্ত কৃষ্ণৰ অংশ আত্মা সমভাৱে বিৰাজমান হৈ আছে কোনো হীন কোনো নিহীন নহয় ভাগৱত শাস্ত্ৰৰ মতে আমি সকলোজনকে সমদৃষ্টিৰে চাব লাগিব তেতিয়াহে ক'ব পাৰিম যে প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণত আমি শৰণাপন্ন হৈছোঁ হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস আপুনি লৈ বন্ত হৰি হৃদয়ত বাস হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস আপুনি লৈ বন্ত হৰি হৃদয়ত বাস প্ৰভু ভগৱন্তৰ গুণনাম আমি একান্তভাৱেৰে শ্ৰৱণ কীৰ্তন কৰিলেহে সেইজনা ভগৱন্ত আমাৰ হৃদয়ত বিৰাজমান হ'ব ঈশ্বৰৰ গুণ কীৰ্তন কৰিলে কি লাভ হ'ব ৰাম কৃষ্ণৰ নাম ল'লে কি লাভ হ'ব ৰাম কৃষ্ণ হৰি বোল তেজী হৈবন্ত ঈশ্বৰ হৰি হৃদয়ৰ মাজ আমাক ৰাম কৃষ্ণৰ নাম ল'বলৈ কৈছে কেনেকৈ ল'বলৈ কৈছে ভয় লাজ শংকা পৰিহাৰ কৰি ল'বলৈ কৈছে তেতিয়াহে দেৱযদুপতি কৃষ্ণৰ চৰণত ভক্তি হৈছে বুলি আমি সমস্তজনে ক'ব পাৰিম নহ'লে কিন্তু নোৱাৰিম এদিনাখন দেৱৰ্ষি নাৰদে দেউতাক ব্ৰহ্মাক সুধিছিল যে হে পিতা তুমি জগতখন সৃজন কৰিলা তুমি জগতৰ পিতা হ'ব লাগিছিল কিন্তু তোমাক জগতৰ পিতা বুলি নকৈ দৈৱকী নন্দন প্ৰভু ঈশ্বৰক কিয় পিতা বুলি কোৱা হয় মোক ইয়াৰ উত্তৰটো দিয়া প্ৰজাপতি ব্ৰহ্মাই নাৰদক সুন্দৰভাৱে কৈছে নাৰদে কি বুলি প্ৰশ্ন কৰিছিল যে তুমি জগতৰ পিতা হ'ব লাগিছিল তোমাক পিতা বুলি কিয় নকয় তোমাৰ কোনোবা ভজনীয় দেৱতা আছিল নেকি তুমি মোক কোৱাচোন পিতা ব্ৰহ্মাক নাৰদে এই বুলি প্ৰশ্ন সুধিছে তজু হেব দেৱ কোন কাহাৰয় অধীন যে হে পিতা তোমাৰ পূজনীয় দেৱতা তোমাৰ পূজ্য দেৱতা কোন তোমাৰ আৰাধ্য কোন তুমি মোক কোৱা তজু হেব দেৱ কোন কাহাৰয় অধীন স্বৰূপত কহা তুমি কিবা কৰিহাৰ মোৰ মনে তোমাকে ঈশ্বৰ বুলি কয় তজু তপনে খিতাটো সংশয় লাগয় হে পিতা মোৰ মনে তোমাকে ঈশ্বৰ বুলি কয় কিন্তু তোমাৰ তপস্যা দেখি মোৰ আকৌ সন্দেহ হয় তুমি মোক ইয়াৰ সংশয়টো দূৰ কৰা পিতা প্ৰজাপতি ব্ৰহ্মাই নাৰদক কৈছে হে নাৰদ যে তুমি মোক আজি যিটো প্ৰশ্ন সুধিলা সেই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ মোক সকলোৱে ঈশ্বৰ বুলি ভাবে কিন্তু মই ঈশ্বৰ নহয় মোৰ ভজনীয় দেৱতা এজন সেইজন কোন যদুনন্দন দয়াময় দিনহৰি প্ৰভু ভগৱন্ত কৃষ্ণ
তেওঁৰ অংশৱতাৰ মোৰ গাত আছে বাবে মোক মানুহে ঈশ্বৰ বুলি কয়, কিন্তু মই ঈশ্বৰ নহয়। তুমি হবু সেহি মহা মায়ায়ে ভুলিলা, জাতু জগতৰ গুৰু আমাক বুলিলা। হে নাৰদ, তুমিও সেই একেটা মায়াতেই বন্দী হলা, সেইবাবে তুমি মোকেই ঈশ্বৰ বুলি ভাবিছা। নাৰদ, মোৰ ভজনীয় দেৱতা সেইজন তোৰ ভগৱন্ত কৃষ্ণ, মোৰ ইষ্ট দেৱ দৈৱকী তনয়। দৈৱকী তনয় হ'ল ব্ৰহ্মাৰ একমাত্ৰ ভজনীয় দেৱতা। সেইজনা কৃষ্ণৰ গুণনাম ল'লে আমি হেলা ৰঙে পঞ্চসাগৰখন পাৰ হৈ যাব পাৰিম, নহ'লে কিন্তু আমাৰ বাবে জটিল হৈ পৰিব। নাৰদে আকৌ প্ৰশ্ন সুধিছে যে হে পিতা, সেইজনা প্ৰভু ঈশ্বৰ যদি সকলোতেই বিৰাজমান, তেনেহ'লে সকলো কৃষ্ণময় বস্তু। যদিহে সকলো কৃষ্ণময় বস্তু, তেওঁক কি বস্তুৰে আমি ভজনা কৰিব পাৰিম? নাৰদে আকৌ কৈছে যে সুন্দৰ প্ৰশ্ন সুধিলা নাৰদ, এই প্ৰশ্নটো আগতে মোৰ মনতো উদয় হৈছিল, কিন্তু মই ইয়াৰ উত্তৰটো পালোঁ। তোমাক আজি কওঁ নাৰদ, তুমি শুনা। যদি কৃষ্ণ বিনে বস্তু জগততে নাই, কৃষ্ণময় দৈৱ যজু কৃষ্ণ কহদায়, কৃষ্ণময় দৈৱ যজু কৃষ্ণ কহদায়। যে হে নাৰদ, সকলো কৃষ্ণময় বস্তু, গতিকে কৃষ্ণময় বস্তুৰেই প্ৰভু ভগৱন্তক ভজনা কৰিব লাগিব। আকৌ প্ৰশ্ন আহিছে যে কৃষ্ণময় বস্তু কি? একান্ত ভকতে কাই মন বাক্ চিত এক কৰি যি দ্ৰব্য প্ৰভু ঈশ্বৰৰ চৰণত সমৰ্পিত কৰি দিয়ে, সেয়াই হ'ল কৃষ্ণময় বস্তু নাৰদ। তেতিয়াহে নাৰদে এই প্ৰশ্নটোৰ উত্তৰ বুজিব পাৰিছে। এতিয়া আমি সমস্তজন এই ভাৰতবৰ্ষত এই কলিযুগত জন্মগ্ৰহণ কৰি সৌভাগ্যৱান, কাৰণ কলিযুগত জন্ম হৈ আমি চাৰিটা বস্তুৰ লগত সংযোগ হ'ব পাৰিছোঁ। চাৰিটা বস্তু কি কি? নৰতনু কলিযুগ ভাৰত বৰিষ, আৰু কৃষ্ণ কথা তাতে আতি অহৰ্নিশ। চাৰিটা বস্তু কি কি? নৰতনু, কলিযুগ, কৃষ্ণ কথা আৰু ভাৰত বৰিষ। ইখব সংযোগ কোটি জন্মে নিমিলয়, হে নজানি ঘুষিউক কৃষ্ণৰ বিজয়, হে নজানি ঘুষিউক কৃষ্ণৰ বিজয়। এই চাৰিটা বস্তুৰ লগত কোটি কোটি জন্মৰ মূৰত সেই সংযোগ হয়, কিন্তু আমি যে মনুষ্য জন্ম লাভ কৰি এই চাৰিটা বস্তুৰ লগত সংযোগ হৈছোঁ, সেইটোৱেই আমাৰ বাবে পৰম সৌভাগ্যৰ কথা। কিন্তু এই চাৰি বস্তুৰ লগত সংযোগ হ'লেই নহ'ব। আমি এই মনুষ্য দেহ পাই কলিযুগত প্ৰভু ভগৱন্তৰ গুণকীৰ্তন কৰিব লাগিব সাধুৰ সংগত,
তেতিয়াহে মনুষ্য দেহ ধৰা সাৰ্থক হ'ব নহ'লে কিন্তু এই মনুষ্য দেহ ধৰাৰ কোনো সাৰ্থক নহ'ব কোনো অৰ্থ নাথাকিব এই মনুষ্য দেহাৰ